আজি আপুনি ভাল এজন দলীয় নেতা বা ভাল এজন লিডাৰ, আপুনি আজি নিজক পৰিচয় দিব পাৰিছে ভাল এজন লিডাৰ বুলি। আজি আপুনি সন্মান পাইছে আৰু এইখিনি পাবলৈ যাওঁতে আপোনাক আৰম্ভণিতে কোনে কোনে সহায়ৰ হাত আগবঢ়াইছিল এবাৰ আপুনি ভাবকচোন, এবাৰ আপুনি মনত পেলাওকচোন। সেই সময়ত যদি আপোনাক তেওঁলোকে সহায়ৰ হাত আগ নবঢ়ালেহেঁতেন, আপুনি জানো আজি নিজক পৰিচয় দিব পাৰিলেহেঁতেন এজন যে ভাল মই লিডাৰ বুলি? কেতিয়াও নোৱাৰিলেহেঁতেন। যদি আপুনি কেনেবাকৈ তেওঁলোকৰ লগত অন্যায় কৰিছে, এটা কথা মনত ৰাখিব, আপুনি তেওঁলোকৰ লগত কেতিয়াও অন্যায় কৰা নাই, আপুনি ডাইৰেক্ট ভগৱানৰ লগত অন্যায় কৰিছে। কাৰণ সেই সময়ছোৱাত তেওঁলোকেই আপোনাৰ কাৰণে ভগৱান আছিল, জানেনে? যদি আপুনি ভগৱানৰ লগতে অন্যায় কৰিছে, মনত ৰাখক আপোনাৰ লগতো ভগৱানে এদিন অন্যায় কৰিব। কাৰণ ভগৱানৰ চকুত কোনেও অন্যায় কৰি আজিলৈকে হাৰি যোৱা নাই। বহু তেনেকুৱা লোকক দেখিছোঁ নিজক লিডাৰগিৰি ফালি কাৰোবাক অন্যায় কৰি সন্মান লৈ দুদিনমান হাঁহি ধেমালিয়ে থাকে, তাৰ পাছত বাটৰ ভিখাৰীৰ দৰে হৈ পৰে। তেনেকুৱা বহুত উদাহৰণ আছে ক'ব গ'লে। যাতে আপোনাৰ লগত তেনেকুৱা নহয় সেইটো কাৰণে কথাষাৰ ক'লোঁ। আপুনি সকলোৰে লগত মিলিজুলি থাকক, সকলোৰে লগত হাঁহি ধেমালি কৰক। কাৰণ জীৱন দুদিনীয়া, কোনেও নাজানে কাৰ জীৱন কেতিয়া শেষ হয়। ধন্যবাদ।